এইটো নবজা হ'ল গাঁৱৰ পৰা আহিছোঁ গাঁৱত আমি কি কৰোঁ গৰু পুহো নাই গৰু পুহো ল'ৰা ছোৱালীক এডমিশ্যন দিবলৈ গৰু এটা বিক্ৰী কৰোঁ নাই আহিলে যদি কওক অসমত কোনোবা মানুহৰ ওচৰলৈ কাৰোবাৰ এই ব্যক্তিজনে আচলতে যেহেতু নিৰ্বাচন পালেহি নহয় জানো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজি যেহেতু 17 তাৰিখ মাজত মাথো এটা দিন বাকী আৰু এই নিৰ্বাচনৰ পাক মুহূৰ্তত এই ব্যক্তিজনে কিন্তু বিজেপি চৰকাৰক তোলা ধনা দিলে হয় পদুম ফুল মৰহিলে পদুম ফুলৰ আৰু কাম নাই নয়নজ্যোতি জাহাজেৰে পদুম ফুল মহতিয়াই লৈ গুচি যাব এই ব্যক্তিজনে আগবঢ়ালে আচৰিত মন্তব্য হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এই ব্যক্তিজনে আগবঢ়ালে নয়নজ্যোতি উপস্থিতিত নয়নজ্যোতিও আছিলে লগত ভাষণ আগবঢ়ালে বহুত আচলতে তেওঁ এটা মানে দুৰ্দান্ত ভাষণ বুলি ক'ব লাগিব গোটেই ৰাইজৰ লগত তেওঁ এই ভাষণটো সমানে সমানে ৰাইজেও হয় কৈ গৈছে এওঁ ভাষণ দি গৈ আছে আচলতে বহুত বেয়া কৰি বুলি ক'ব লাগিব বিজেপি চৰকাৰক এইবাৰ তোলা ধনা দিলে গতিকে ভিডিঅ'টো চাওক আপোনালোকে বেছিকৈ কথা কৈ নাথাকোঁ কিন্তু যদি নতুনকৈ কোনোবাৰ হতাশয় ব্যক্তি অচিনাক্ত ব্যক্তি যদি মোৰ চেনেলটোত প্ৰৱেশ কৰিছে ভুলক্ৰমে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে বিৰোধী ঐক্য জিন্দাবাদ ভোট দিয়ক বুজিব নেকি আকৌ হয়নে কেনেকুৱা চৰকাৰ আপুনি ভাবক আমাক লৈ আমি সাধাৰণ মানুহ গাঁৱৰ মানুহ হয় নহয় মইতো গাঁৱৰ পৰা আহিছোঁ দেই মাইকটো নাই বৰ দিগদাৰ হৈ গ'ল নাই এইটো নবজা হ'ল গাঁৱৰ পৰা আহিছোঁ গাঁৱত আমি কি কৰোঁ গৰু পুহো নাই গৰু পুহো ল'ৰা ছোৱালীক এডমিশ্যন দিবলৈ গৰু এটা বিক্ৰী কৰোঁ নাই ল'ৰা ছোৱালীক হোষ্টেলৰ ফিজ দিবলৈ গৰু বিক্ৰী কৰোঁ নাই তুলনি বিয়া পাতিবলৈ আমাৰ গাঁৱৰ মানুহে গৰু দুজনী বিক্ৰী কৰি দিয়ে নাই গৰু বেপাৰ বন্ধ কৰি দিলে গৰু বোলে গো মাতা হয় নহয় আমিও সেৱা কৰোঁ গৰুক কৰোঁ হে তেওঁলোকে বেপাৰটো বন্ধ কৰি দিলে বেপাৰটো বন্ধ কৰি দি কি কৰিছে জানে এইবাৰ ইলেক্টৰেল বণ্ডৰ নামত যিমান হিন্দু মানুহে কোম্পানী আছে সিহঁতৰ গৰু কটা সেই গৰু কটা কোম্পানীৰ পৰা 250 কোটি টকা চান্দা লোৱা পাৰ্টি এইটো এনেই গোমাতা কৈ থাকে এনেই হিন্দু মুছলমান আমাৰ মাজত বিভেদ আনি থাকে তেওঁলোকৰ কোনো কাৰো প্ৰতি একচুৱেলি দায়িত্ববোধ নাই সেইকাৰণে মই কৈছোঁ আপোনালোকে এই যে ফাঁকি দিয়া চৰকাৰ এখন বিভিন্ন সময়ত 15 লাখ দিলে নেকি আপোনালোকক 2014 চনত যে খাতা মে 15 লাখ আজায়গা বুলি কৈছিলে কলা ধন আহিলে নেকি আহিলে যদি কওক অসমত কোনোবা মানুহৰ ওচৰলৈ কাৰোবাৰ খাতাত যদি সোমালে কওক মই আজি তাৰিখত এজেপি এৰি মই বিজেপিত শৰণাপন্ন হ'ম যদিহে কোনোবা এজন অসমৰ মানুহৰ একাউণ্টলৈ 15 লাখ টকা আহিল তেতিয়াহ'লে মই এজেপি ত্যাগ কৰি ঐক্য মঞ্চ ত্যাগ কৰি মই মানে বিজেপিত শৰণাপন্ন হ'ম এইবোৰ মিছা কথা কয় নে নকয় ফাঁকি লাগে নাই বৰবাদা মুলুক গাঁৱৰ পৰা গৈছে নাই সাধাৰণ মানুহৰ ঘৰৰ পৰা গৈছে নাই এতিয়া বোলে ওপৰত যে উৰা মটৰৰ বেপাৰ আছে বোলে তেওঁ গম পায় তেওঁলোকে কয় আমাৰ সাধাৰণ মানুহে চেণ্ডেল পিন্ধা মানুহক উৰা জাহাজত উঠাম বুলি কৈছিলে নাই কৈছিলে এতিয়া উঠি পাইছেনে হে তেওঁলোকে উৰা জাহাজ কিনি নিজে উঠি আছে আমাক উঠিবলৈ সুবিধা নিদিয়ে সেইকাৰণে এইবাৰ ভোটটো আপোনালোকে এই যে পাকঘৰত সোমাওঁতে তেলৰ দাম যে বাঢ়িল 60 টকাৰ পৰা গৈ যে আজি তাৰিখত 200 টকা হ'ল তাৰ বিৰুদ্ধে আপোনালোকে ভোট দিব নাই হে আপোনালোকে যে আলুৰ দাম বাঢ়িল এতিয়া যে আলুৰ দাম 30 টকা হৈছে তাৰ বিৰুদ্ধে আপোনালোকে ভোট দিব লাগিব চিলিণ্ডাৰৰ দাম যে 1250 হ'ল 450 টকাৰ পৰা তাৰ বিৰুদ্ধে আপোনালোকে ভোট দিব লাগিব ক'ত দিব লাগিব জাহাজখন বৰ বেলেগ বস্তু দেই জাহাজত অকল হিন্দু নাযায় আকৌ জানে নাই সেইকাৰণে আমি জাতীয় পৰিষদে জাহাজ লৈছোঁ জাহাজটো হ'ল সমন্বয়ৰ প্ৰতীক তাত হিন্দু মুছলমান খ্ৰীষ্ট অসমীয়া মানে আদিবাসী সব বেলেগ জাতৰ মানুহ জাহাজত ভ্ৰমণ কৰে নাই জাহাজত যায় নাযায় সেইকাৰণে আমাৰ জাহাজখন হ'ল সমন্বয়ৰ প্ৰতীক আমাৰ ইয়াত যে বিভেদ কৰিব বিচাৰিছে বিজেপিয়ে হিন্দু মুছলমান কৰিব বিচাৰিছে শিখ জইন কৰিব বিচাৰিছে আমি জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য কি কৰিব বিচাৰিছোঁ জাহাজৰ জৰিয়তে আমি ঐক্যবদ্ধ হ'ব বিচাৰিছোঁ একেলগ হ'ব বিচাৰিছোঁ ইয়াত হিন্দু মুছলমানৰ নামত বিভেদনাৰ স্থান নাই সাম্প্ৰদায়িকতাৰ স্থান নাই হয়নে নহয়
আমি সব ইয়াত বসবাস কৰি আছো, ভাই ভাইকে বসবাস কৰি আছো। সেইকাৰণে এই বিভেদকামী শক্তিটোক আমি উৎখাত কৰিব লাগিব নাই? হা মাত ভাগি গৈছে, কিমান চিঞৰিব আৰু। সেইকাৰণে কৈছো ৰাইজ আপোনালোক সজাগ হৈছে, সেইকাৰণে আপোনালোকে এই সভাখনলৈ আহিছে। আৰু আপোনালোকে কাইলৈ দিনটো আপোনালোকে প্ৰচাৰ চলাবলৈ পাব নহয়, টাইম গম পাই নাই? কাইলৈ দিনটো অন্তত আপোনালোকে জেগাই জেগাই গৈ যাক য'ত ক'ব লগা আছে কথাখিনি ক'ব যে এইবাৰ জাহাজত ভোট দিব লাগিব। বহুতে কিন্তু চিম্বলটো মনলৈ অহা নাই। ৰাজুদাই কৈছে হয় নহয়, অলপ অসুবিধা এটা আছে, কিন্তু আছে নাই? সেইকাৰণে অকণমান বুজাবগৈ লাগিব মানুহবিলাকক যে এইবাৰ হাতটো নাই, হাতটোৰ বাদ দি জাহাজ আছে। আমি একেলগ হৈছোঁ, হয় নে নহয়? এইবাৰ পদুমবোৰ মৰহি যাব, ইয়াত নচলে আৰু ভাৰতবৰ্ষতে নচলে। আপোনালোকক কৈছোঁ ভাৰতবৰ্ষত আজিৰ তাৰিখত বিজেপিয়ে মাত্ৰ 117খন নে কিমানখন চিট পাবলৈ চেষ্টা কৰি মানে সিহঁতি যুদ্ধ কৰি আছে। মাত্ৰ 117খনে পাব, সিহঁতি নেপাবলৈ এইবাৰ চৰকাৰ বিজেপি নাহে ভাৰতবৰ্ষত। অসমত এই মিছা কথা কৈ অৰুণোদয়ৰ নামত এই ডুপ্লিকেট ফৰ্ম বিলাই আছে নাই? অৰুণোদয় ফৰ্মটো চৰকাৰী ফৰ্মটো কি আহে জানে নাই? অশোক স্তম্ভ আছে, আছে নাই? আমাৰ এই যে বিজেপিয়ে যে ডুপ্লিকেট ফৰ্ম বিলাই আছে, অশোক স্তম্ভ আছে নেকি? কি আছে তাত? এই মৰহা পদুম পৰা আছে হয় নহয়? এইবাৰ পদুম নচলে, জাহাজে উটুৱাই লৈ গুচি যাব। আপোনালোকে শক্তি দিয়ক, জাহাজে পদুম উটুৱাই লৈ গুচি যাব, আপোনালোকে চাব। অঁ এইবাৰ একদম একদম সাংঘাতিক ধৰণে পানী জাহাজ হয় নহয়? আৰু ইয়াত মানে মুছলমান সম্প্ৰদায়ৰ মানুহ আছে নাই? ইয়াত ভয় কৰে আপোনালোকক হয় নহয়? হয় নাই? বলডেজাৰ চলাই নিম বুলি কয় হয়নে? বলডেজাৰ চলাই দিম, ঘৰ ভাঙি দিম, হয় নহয়? হয়নে নকয়? আপোনালোকে ভৱিষ্যতৰ দিনত যদি ইণ্ডিয়া গেটলৈ যায়, ইণ্ডিয়া গেটলৈ যাব, তাত দেখিব যে কিমান মুছলমান মানুহৰ নাম ইণ্ডিয়া গেটত লিখা আছে। কিমান মুছলমান মানুহৰ নাম ইণ্ডিয়া গেটত লিখা আছে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত। বিভিন্ন ঠাইত আচলতে আত্মবলিদান দিয়া মুছলমান মানুহৰ কোনো গুজৰাটীৰ নাম নাই দেই তাত। এইকেইটা বনিয়াকেইটা মানে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আদানী, আম্বানী চব এইবাৰ বনিয়া। এইবিলাক এই বনিয়াবোৰৰ কোনো তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কোনো দিনে বিজেপিয়ে অংশগ্ৰহণ কৰা নাছিল, জানেন নাই? কোনো বিজেপিৰ মানুহে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল। তেওঁলোকে কাৰ পক্ষ লৈছিল? ব্ৰিটিছৰ পক্ষ লৈছিল। এতিয়া ভাৰত মাতা কি জয় কৰি থাকিলে হ'ব নেকি? মানিম নেকি? হে আমাৰ ককা আজু ককাই কি কৰিছিলে? ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল, আত্মবলিদান দিছিল, হয় নে নহয়? তেওঁলোকে দিয়া নাছিল, তেওঁলোকে ব্ৰিটিছৰ পক্ষ লৈছিল। এতিয়া মাত্ৰ তেওঁলোকে কি কৰিছে? শাসনৰ বাদ ধৰি ল'বৰ কাৰণে মিছা কথা কৈ কৈ 15 লাখ খাতা মে আ যায়গা, মেহেংগাই কম হৈ যায়গা, হয় নহয়? এনেকৈ কৈ কৈ মানুহবিলাকক প্ৰলোভিত কৰি তেওঁলোকে ভোট ল'বৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। মই ৰাইজক অনুৰোধ জনাইছোঁ, এইবাৰ জাহাজ চলিব, এইবাৰ জাহাজ চলাব লাগিব। আৰু লুৰিণজ্যোতি গগৈক আমি ইয়াৰ পৰা আমি ক'লে দিল্লীলৈ পঠাই দিম জাহাজত উঠাই, হয় নহয়? হে তাৰ কাৰণে আমি এটাই সিদ্ধান্ত ল'বৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰ চিঞৰি চিঞৰি মাতটো ভাগি গ'ল, বিহু গাই আছিলোঁ, মাজে মাজে ভাষণো দি আছিলোঁ। আজাইকে অনুৰোধ জনাইছোঁ যে এইবাৰ অহা 19 তাৰিখে যি নিৰ্বাচন হ'ব, শিলদল ভাঙি যাব দেই মানুহ। গাঁৱৰ মানুহ কমকৈ যায়, টাউনৰ মানুহ বেছিকৈ যায়। অলপ হিন্দীত কথা কোৱা, হয় নহয়? ভোটটো যেন তেনে দিবগৈ, আমাৰ নালাগে আৰু বৰষুণ দিছে বুলি নাযায়, হয় নহয়? বেছিকৈ ৰ'দ দিছে বুলি নাযায় আমাৰ মানুহ। তাৰপিছত কি কৰে জানে নাই? লাইন পাতিব লাগে বুলি নাযায়, বহুত দেৰি। এইবাৰ আপোনালোকে এইবোৰ চব বাদ দিব, এইটো উৎসৱ বুলি ধৰি লওক, এইটো জাতীয় দায়িত্ব বুলি ধৰি লওক। এইবাৰ আপোনালোকৰ ভোটটোৱে ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট চেঞ্জ কৰি দিব। সেইকাৰণে আপোনালোকৰ একোগৰাকী যোদ্ধা এই ভোটটো দি আপোনালোকে আচলতে হিন্দু মুছলমানৰ নামত যি বিভেদ আনিছে তাৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম, হয় নহয়? লাচিত বৰফুকন আৰু বাঘ হাজৰিকাই যেনেকৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, এইবাৰ আমি 19 তাৰিখে ভোটটো দি আমি সেই গুজৰাটীৰ বিৰুদ্ধে, সেই বনিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিম, যি নেকি আমাৰ মানে মূল্য বৃদ্ধি ৰোধ কৰিম বুলি ক'লে, যি মূল্য বঢ়াই দিলে, যি আমাৰ মাজত বিভেদ আনি দিলে, তাৰ বিৰুদ্ধে আমি যুঁজ কৰিম বুলি আপোনালোকে এটাই সংকল্প ল'ব লাগিব যে আমি 90% বা মানে 95-90% যদি গাঁৱৰ মানুহে ভোট দিয়ে এবাৰ লুৰিণ গগৈ ডাঙৰীয়াক, তেতিয়া চাব উল্টি যাব, উল্টি যাব। পদুম আৰু বেছি দিন নাথাকে, হয় নহয়? পদুমটো আমি অলপ সন্মান কৰা ফুল, হয়নে নহয়? পদুম ফুলক আমি সন্মান কৰোঁ নাই? এইকেইজনৰ মুখত পদুম ফুলটো শোভা পায় নেকি?
এই যে মিছা কথা কৈ থাকে শোভা পায় এইকেইজনৰ মুখত পদুম ফুলটো খুলি থাকিলে এনেকুৱা এপ্ৰিল ফুল নিচিনা লাগে নাই হে এই যে 1 তাৰিখে মিছা কথা কয় ইয়াতে গোটেই জীৱনটোৱে গোটেই মানে বছৰটোৱে মিছা কথা কৈ থকা পাৰ্টি এটা বিজেপি সেইকাৰণে আপোনালোকে অহা 19 তাৰিখে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত ভাৰতত মানুহৰ সাম্প্ৰদায়িকতা নিষেধ কৰাৰ স্বাৰ্থত আপোনালোকে ভোট দিবৰ কাৰণে ওলাই যাব বুলি আশা প্ৰকাশ কৰি আটাইকে নমস্কাৰ জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ জয় আই অসম